জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰিছো আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। আজি আমি আলোচনা কৰিম আসাম পুলিচ ABUBৰ কাট অফৰ ওপৰত। যোৱাবাৰ কিমান কাট অফ গৈছিল আৰু এইবাৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে, সকলোখিনি কথা ভিডিঅ'ত আলোচনা কৰা হ'ব। এটা মেইন কথাটো হ'ল এইবাৰ আসাম পুলিচ ABUBত কিমান কাট অফ যাব, সকলোৱে মনত এইটোৱে প্ৰশ্ন। যিমান ভিডিঅ' আপলোড কৰিছো প্ৰত্যেকটো ভিডিঅ'তে কমেণ্ট অকল এইটোৱে, দাদা ৰিটাৰ্ণৰ কাৰণে নাম আহিবনে। মানে কি সকলোৰে মনত এটা ভয় সোমাই আছে যে মোৰ ৰিটাৰ্ণৰ কাৰণে নাম আহিবনে নাহে। থুলমূলকৈ এটা মই আভাস দিছোঁ আপোনালোকে যদি লং জাম্পটো এক্সিলেণ্ট মাৰিছে, চিন আপটো এক্সিলেণ্ট মাৰিছে আৰু যদি ৰানিংটো যেনে তেনে পাছ কৰিছে, তেনেহ'লে আপোনালোকৰ ৰিটাৰ্ণৰ কাৰণে নাম অহাৰ চান্স আছে। মানে আপোনালোকে ৰিটাৰ্ণ দিব পাব যদি আপোনালোকে 50 পাইছে। মানে কি ৰানিঙত ধৰি লওক 10 মাৰ্কছ, লং জাম্পত 20, চিন আপত 20, তেনেকৈ যদি আপোনালোকে পাইছে, আপোনালোকৰ ৰিটাৰ্ণৰ কাৰণে নাম অহাৰ চান্স আছে, মানে 50+ পৰা। কিন্তু এইখিনিতে এটা কথা, আপোনালোকৰ কি হৈছে, আপোনালোকৰ কাট অফটো কেনেদৰে মাৰে, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মৰা হয়। কেইখনমান ডিষ্ট্ৰিক্টত আপোনালোকৰ কাট অফ বেছি যায় আৰু কেইখনমান ডিষ্ট্ৰিক্টত কাট অফ কম যায়। হয়তো আপোনালোকে কেইখনমান ডিষ্ট্ৰিক্টত 50 পালেও আপোনালোকৰ ৰিটাৰ্ণৰ কাৰণে নাম নাহিব পাৰে, আৰু কিন্তু কেইখনমান ডিষ্ট্ৰিক্টত আপোনালোকৰ 47 পালেও ৰিটাৰ্ণৰ কাৰণে নাম আহিব পাৰে। এইটো আপোনালোকৰ কি হয়, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মৰাৰ কাৰণে তেনেকুৱা হয়। মানে কি হয়, আপোনালোকৰ ডিষ্ট্ৰিক্টত যদি বেছি কেণ্ডিডেটে এপ্লাই কৰিছে, বেছি কেণ্ডিডেটে যদি ইণ্টাৰভিউ এটেণ্ড কৰিছে, বেছি কেণ্ডিডেটে যদি বেছি নাম্বাৰ পাই পেলানি ইণ্টাৰভিউ পাছ কৰিছে, তেনেহ'লে সেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ কাট অফটো বেছি যায়। কিন্তু যদি আপোনালোকক কম কেণ্ডিডেট থকা ডিষ্ট্ৰিক্ট এখনত কম কেণ্ডিডেটে এপ্লাই কৰে, কম কেণ্ডিডেটে পাছ কৰে বা কম কেণ্ডিডেটে বেছি ভাল নাম্বাৰ নাপায়, তেনেহ'লে সেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ কাট অফটো কম যায়। গতিকে আপোনালোকৰ কি হৈছে, কেইখনমান ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 50 পৰাও নাম আহিব পাৰে বা 48 পৰাও নাম আহিব পাৰে, আৰু এখন বা দুখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 50 পৰা নাম নাহিবও পাৰে বা আহিবও পাৰে 50 পৰা, কোনো কথা নাই। কিন্তু মই আপোনালোকক এটা উদাহৰণ দিছোঁ যে মানে কি কাট অফটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মৰাৰ কাৰণে তেনেকুৱা হয়। আৰু এটা কথা, আপোনালোকৰ কি কাষ্ট ৱাইজ কাট অফ মৰা হয়। আপোনালোকৰ যদি জেনেৰেল কাষ্টৰ ল'ৰা এজনে যদি 49 পায় আৰু ST এইচ ল'ৰা এজনে যদি 48 পায়, তেনেহ'লে আপোনালোকৰ কি ST এইচ ল'ৰাজনৰ ৰিটাৰ্ণৰ কাৰণে নাম আহিব। কিন্তু যোনজন জেনেৰেল কাষ্টৰ ল'ৰা আছিলে, 49 পাইছিলে, তাই যদিও 1 নম্বৰ বেছি পাইছে, তেওঁৰ নাম নাহিবও পাৰে। মানে কি সকলোতকৈ বেছি জেনেৰেল কাষ্টৰ কাট অফত নাম্বাৰ আনিব লাগে। গতিকে আপোনালোকৰ কি জেনেৰেল কাষ্টৰ মানে কাট অফটো বেছিকৈ যায়। সেইটো কাৰণে মানে তেনেকুৱা হয়। মেইন কথা হ'ল আপোনালোকৰ কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজ মৰা হয়, আৰু এটা কথা হ'ল আপোনালোকৰ কি কাষ্ট ৱাইজ মৰা হয়। আপোনালোকে কিমান নাম্বাৰ পাইছে আৰু আপোনালোকৰ কোনটো কাষ্টৰ হয়, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ কাট অফত নাম আহিবনে নাহে। আৰু এটা মেইন কথাটো হ'ল আপোনালোকৰ এইবাৰ 47, 48 পৰাও নাম অহাৰ চান্স আছে। কিয় কৈছোঁ আপোনালোকক, আৰু এই কথাটো মানে কি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। মানে কি আপোনালোকৰ অসমৰ সকলোতকৈ কম কাট অফ যোৱা জিলাকেইখনত যদি আপোনালোকে 47 বা 46 পাইছে, তেতিয়াও আপোনালোকৰ ৰিটাৰ্ণৰ কাৰণে নাম অহাৰ আশা আছে। আৰু অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা জিলা কোনকেইখন আপোনালোকে যদি নাজানে, মই আজিৰ পৰা প্ৰায় 1 মাহ বা 2 মাহৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আপোনালোকে ভিডিঅ'টো চাব পাৰিব। আৰু মই আপোনালোকক নেক্সট জনাই দিম যে 47 বা 48 পৰা ৰিটাৰ্ণৰ কাৰণে নাম আহিব পৰা জিলা কোনকেইখন, মানে অসমৰ সকলোতকৈ কম কাট অফ যোৱা জিলা কোনকেইখন। সেইকেইখন জিলাত আপোনালোকৰ 47 বা 48 পৰাও ৰিটাৰ্ণৰ কাৰণে নাম অহাৰ আশা আছে, বা 46 পৰাও নাম অহাৰ আশা আছে। গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে অসমৰ সকলোতকৈ কম কাট অফ যোৱা জিলা কোনকেইখন, আৰু কোনকেইখন জিলাত 48, 47 বা 49 পৰাও ৰিটাৰ্ণৰ কাৰণে নাম অহাৰ চান্স আছে। মই কিমানৰ পৰা কাট অফত নাম অহাৰ কথা ক'লোঁ, 50+ পৰা নাম অহাৰ কথা ক'লোঁ। কিন্তু এতিয়া অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা জিলা কোনখন, বাক্সা। যদি আপোনালোকে বাক্সা ডিষ্ট্ৰিক্টখন চায়, তেনেহ'লে যোৱাবাৰৰ ABত কিমান গৈছিলে, 54+ গৈছিলে যোৱাবাৰৰ ABৰ কাট অফ। তেনেহ'লে এইবাৰ আপোনালোকে চাওক কিমান কম যাব বা কিমান বেছি যাব, আপোনালোকে নিজে মনতে ধৰিব পাৰিছেনে। মই এইবাৰ বাক্সা ডিষ্ট্ৰিক্টখনত ধৰিছোঁ খুব বেছি 52.50, মোৰ ফালৰ পৰা মই ধৰিছোঁ। কিন্তু তাতকৈ আপোনালোকক কমো যাব পাৰে বা তাতকৈ আপোনালোকক বেছিও যাব পাৰে। কি হৈছে, বাক্সাত সকলোতকৈ বেছি কেণ্ডিডেটে পাছ কৰে, বেছি ভাল নাম্বাৰ লয়, সেইটো কাৰণে বাক্সাত সকলোতকৈ হায়েষ্ট কাট অফ যায়। হয়নে নহয় আপোনালোকে মোক কথাটো ক'ব। এইবাৰ এতিয়া কিমানে ভাল নাম্বাৰ পাইছে বা কিমান কেণ্ডিডেটে পাছ কৰিছে কথাটো গম পোৱা নাই। কিন্তু যোৱাবাৰ যদি 54 গৈছিলে আৰু এইবাৰ, তেতিয়াহ'লে আপোনালোকৰ কি 52+ যাব পাৰে। যদি অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা জিলাখনত যদি 52+ যায়, তেনেহ'লে আপোনালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে ক্ৰমান্বয়ে তললৈ কমি আহি থাকিব। 51, 50, 49, 48 তেনেদৰে ক্ৰমান্বয়ে তললৈ কমি আহি থাকিব। আৰু এটা কথা মই জনাই দিছোঁ, আপোনালোকৰ যদি UBত নাম নাহে, তেনেহ'লে ABত নাম অহাৰ চান্স বেছি আছে। মানে কি ABত অলপমান কাট অফ কম যায়। গতিকে আপোনালোকে যদি
ইউবিত আপোনালোকে 30 পাইছে, এবিত যদি আপোনালোকে 50 পাইছে, তেনেহ'লে আপোনালোকৰ ইউবিত নাম নাহিলেও এবিত নাম অহাৰ চান্স বহুত বেছি আছে। গতিকে আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত নাম আহিবই, ইউবিত নহয় এবিত নাম আহিবই। গতিকে আপোনালোকে সকলোৱে ভালদৰে পঢ়ি থাকক। গতিকে আপোনালোকে বিশেষ চিন্তা কৰিবলগীয়া কোনো কথা নাই, আপোনালোকে ধুনীয়াকৈ পঢ়ি থাকক। ৰিটেনৰ কাৰণে সকলোৰে নাম আহিব, ভয় কৰিব নালাগে। আপোনালোকে পঢ়াত আপোনালোকে সময় দিয়ক, ধুনীয়াকৈ ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। ৰিটেনৰ কাৰণে নাম আহিব, নাম আহিলে আপোনালোকে পঢ়িম বুলি ৰখি নাথাকিব। সকলোৱে এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক। পঢ়া ষ্টাৰ্ট কৰক মানে কি, পঢ়া আপোনালোকে শেষে কৰিব হ'ল। আপোনালোকৰ খুব বেছি আৰু ডিচেম্বৰ মাহৰ লাষ্টলৈ আপোনালোকৰ কাট অফ লিষ্ট মাৰিব লাগে। মোৰ ধাৰণাৰ ফালৰ পৰা কৈছোঁ, ডিচেম্বৰ লাষ্টলৈ আপোনালোকৰ আছাম পুলিচ ABUB ৰিটাৰ্ণৰ কাৰণে কাট অফ লিষ্ট মাৰিব পাৰে বা নামাৰিবও পাৰে, 2-এদিন পিছুৱাতো হ'ব পাৰে, কিন্তু ডিচেম্বৰতে মৰাৰ সম্ভাৱনা বহুত বেছি আছে। গতিকে আপোনালোকে সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। ভিডিঅ'টো চাই আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। আপোনালোকক মই কি ক'ব বিচাৰিছিলোঁ নিশ্চয় বুজি পাইছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।